কলিয়াবৰত বিজেপি অগপ মিত্ৰজোঁটৰ চাহবাগিচা অঞ্চল ব্যাপক প্ৰচাৰ হাতত দুখিলা পাত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ কলিয়াবৰ চাহবাগিচা অঞ্চলতো তুংগত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা তিনি প্ৰাৰ্থীয়েও সহযোগী প্ৰাৰ্থীৰ বাবে চলাইছে নিৰ্বাচনী প্ৰচাৰ গাঁৱৰ লগতে বাগিচাৰ শ্ৰমিক ৰাইজৰ ঘৰে ঘৰে গৈ ৰাইজৰ সহযোগত চলাইছে প্ৰচাৰ অভিযান দেখা গৈছে যে এতিয়া আপুনি নিজেও প্ৰাৰ্থিত্ব আগবঢ়াইছে লগতে আপোনাৰ সহযোগী বান্ধৱীকো প্ৰাৰ্থিত্ব পোৱাৰ পাছত প্ৰচাৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে কি ক'ব হয় মোৰ ইতিমধ্যে আমাৰ তিনিগৰাকী সহযোগী জয়ী হৈ গৈছে আৰু বাকী তিনিগৰাকীৰ কাৰণে আমি দিনে ৰাতিয়ে প্ৰচেষ্টা চলাইছোঁ ৰাইজৰ কাষলৈ গৈছোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ বহুত ভাল সঁহাৰি পাইছোঁ গতিকে সকলো আহক আগবাঢ়ি আমাৰ দুটি পাতৰ ছবিত ভোট দি সকলোৱে যেন আশীৰ্বাদ কৰে জয়যুক্ত কৰে মোৰ এই কামনা আপোনাৰ পৰিচয় দিব মোৰ নাম শ্ৰী গীতামণি ডেকা গগৈ মই ৫ নং শিলঘাট গাঁও ৱাৰ্ডৰ পৰা মই নিৰ্বাচন খেলিম হয় মই আশাবাদী ৰাইজৰ সঁহাৰি মই পাইছোঁ যথেষ্ট ভাল লাগিছে আৰু মই ভাল পাইছোঁ বাৰু বহুত আশীষ পাইছোঁ আৰু মই এতিয়াও সকলোকে প্ৰণাম জনাইছোঁ মোক যাতে বহুত আশীৰ্বাদ কৰক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰক মই তাৰে কামনাৰে মই সকলো ৰাইজৰ ওচৰত হাত জোৰ কৰিছোঁ নমস্কাৰ মোৰ নাম সঞ্জু গোসাই মই কলিয়াবৰ চাহ বাগিচাৰ ৮ নং ৱাৰ্ডৰ পৰা উত্তৰ পূব গাঁও পঞ্চায়ত প্ৰচাৰ মই তেনেকৈ চলাই আছোঁ মোক যিমান সহযোগিতা কৰা সকলোক লগত লৈ মই প্ৰচাৰ চলাই আছোঁ ভালেই পাইছোঁ মই বহুতখিনিয়ে মোক হেৰি কৰিছে সহযোগ কৰিছে যিমানখিনি মই মানে আশা কৰিছোঁ তাতকৈ বহুত গুণে বেছি পাইছোঁ মই মানে সহযোগিতাটো দেখা গৈছে যে আপুনি বাগিচাৰ চাহ শ্ৰমিকৰ ঘৰে ঘৰে কিন্তু আহি এতিয়া পৰিলক্ষিত হয় হয় এতিয়া মই আশীৰ্বাদ তেওঁলোকৰ পৰা বিচাৰি আছোঁ যাতে মোক তেওঁলোকৰ ভোটটো দি মোক জয়যুক্ত কৰে যেন চাহ বাগিচাৰ শ্ৰমিকসকলৰ যথেষ্ট অভাৱ অভিযোগ আমি প্ৰায় দেখিবলৈ পাওঁ সেই অভাৱ অভিযোগসমূহ আপুনি যদি জয়ী হয় কেনেদৰে আগন্তুক দিনত তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰিব তেনেকৈ মানে সদস্যৰ যিখিনি কাম মই সেই কামখিনি ভালদৰে কৰি যাম আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগ থাকিব সেইখিনি মই মহামিত্ৰলৈ দিয়ে তেওঁলোকক মানে মই অভাৱ অভিযোগখিনি পূৰণ কৰিম বুলি মই মানে এইটো চেষ্টা কৰিম নমস্কাৰ মোৰ নাম অংকিতা চাহানী বিডুবি গাঁৱৰ 10 নং ৱাৰ্ডৰ পৰা মই উঠিছোঁ আৰু আজি 8 নং ৱাৰ্ডৰ সঞ্জু গোসাইৰ লগত তেওঁলোকৰ লগত প্ৰতিযোগিতা হয় তেওঁলোকৰ যাতে ৰাইজৰ পৰা সহায় সহযোগ পাওক আৰু আশীৰ্বাদ পাওক যাতে তেওঁক চবে আশীৰ্বাদ দিয়ক সেইটো কাৰণে আমি ওলাই ৰাইজলৈ আহিছোঁ আজি আপুনি আপোনাৰ পৰিচয়টো দিব অংকিতা চাহানী আপুনি কোনটো ৱাৰ্ডৰ পৰা নিৰ্বাচন কৰে 10 নং ৱাৰ্ডৰ 10 নং ৱাৰ্ডৰ বিডুবি ৰাইজক কি আহ্বান জনাব ৰাইজক এইটোৱে আহ্বান জনাম যে যাতে আমাক আশীৰ্বাদ দিয়ক আৰু সহায় সহযোগ কৰি আমাক জয়যুক্ত কৰক যেন মোৰ নাম শ্ৰী ঘনশ্যাম গোৱালা মই 6 নং ৱাৰ্ড শিলঘাট টাউনৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হৈছোঁ অনুভৱ ঠিকে আছে আৰু আমাৰ তাত মানে বিনা কণ্টেষ্টত হোৱাৰ এটাই কাৰণ আছে মন্ত্ৰী মহোদয় আমাৰ বিধায়ক মহোদয় আমাৰ পলাশ বৰা ডাঙৰীয়া স্বপ্নজিৎ গোস্বামী আমাৰ তাৰ যিখিনি AGP মানুহ আছে সেইখিনি ইমানখিনি কাম কৰি দিছে যে তেওঁলোকৰ এগেইনষ্টত উঠিবই নিবিচাৰে কোনো গোটেইখিনি মানে AGPয়ে হয় আৰু তাতো বেলেগ হেৰি নাই হয় সঞ্জু গোসাই মোৰ ভণ্টিয়ে হয় তেওঁৰ প্ৰচাৰত আহিছোঁ আৰু ইয়াতো তেওঁ জিকিবই তেওঁৰ কোনো হেৰিয়ে নাই ভাল ভাল আৰু তেওঁ পঢ়া লিখা ছোৱালী ভাল ছোৱালী তাই কাম কৰিবই ৰাইজক সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত